26ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু এনে সময়তে ৰাইজৰ দলৰ ষ্টাৰ কেম্পেইনাৰ অথবা ব্ৰেণ্ড এম্বেছাডৰ হ'বলৈ গৈ আছে ভিক্টৰ দাস। ৰাজনীতি নকৰো বুলি কৈ, ৰাজনীতি বেয়া পাওঁ বুলি কৈ ৰাজনীতিতে পৰোক্ষভাৱে প্ৰৱেশ কৰিছে নেকি ভিক্টৰ দাসে। জেলৰ পৰা ওলাই আহিয়ে ভিক্টৰ দাসে এটা সামাজিক মাধ্যমত বাৰ্তা দি কি বুজাব বিচাৰিছে। 26ৰ বিধানসভা নিৰ্বাচনত কোনোবা এটা সমষ্টিত দেখিম নেকি ভিক্টৰ দাসেও প্ৰাৰ্থিত্ব লৈছে ৰাইজৰ দলৰ পৰা। একেখন মঞ্চতে বিধায়ক অখিল গগৈ আৰু ভিক্টৰ দাসে থাকিব নেকি ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰ সভাত। প্ৰিয় দৰ্শক, এই ভিডিঅ' চোৱাৰ পিছত ভিক্টৰ দাস আৰু অখিল গগৈয়ে শেহতীয়াভাৱে কৰা এই লাইভৰ ওপৰত আপোনালোকৰ ধাৰণা আৰু মতামত নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব, আশাৰে বাট চাম। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। বিতৰ্কিত শিক্ষক ভিক্টৰ দাস ব্ৰেণ্ড এম্বেছাডৰ ৰাইজৰ দলৰ হ'বলৈ গৈ আছে নেকি। শেহতীয়াকৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সৈতে ভিক্টৰ দাসৰ এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু এই ভিডিঅ'টোত দেখা পোৱা গৈছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে আলিংগন কৰিছে ভিক্টৰ দাসক আৰু সামাজিক মাধ্যমত খুদাদাৰ সমালোচনা কৰি গৈছে। এবাৰ যদি সমালোচনা কৰিছে ভূপেন বৰাক, আনবাৰ আকৌ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, আকৌ মাজে মাজে গাইছে গান। নিজে বিধায়ক হোৱাৰ পাছতো ভিক্টৰ দাসৰ সৈতে গাইছে পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, এনেধৰণৰ গান আৰু এনেধৰণৰ এটা লাইভ দেখা পোৱা গ'ল সামাজিক মাধ্যমত ভিক্টৰ দাসৰ সৈতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। বন্ধু পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, আচলতে ঘেণ্টা ডাল। অখিল গগৈক দেখা পোৱা গৈছিল জেলৰ পৰা ওলোৱা ভিক্টৰ দাসক আলিংগন কৰি তেওঁলোকে বিভিন্ন ধৰণৰ বাৰ্তালাপ কৰা। মাজে মাজে অখিল গগৈ ভিক্টৰ দাসক কৈছিল বেয়া শব্দবিলাক ক'ব নালাগে, তেনেহ'লে তই মোৰ মিটিঙত যাব পাৰিবি, মোৰ মিটিঙত তই অনুষ্ঠানসমূহ কৰিব পাৰিবি, এনেধৰণৰ ঘৰুৱাভাৱেও তেওঁলোকৰ সেই সামাজিক মাধ্যমৰ লাইভটোত দেখা পোৱা গৈছিল। লাইভটোৰ এটা অংশ আপোনালোকে ইতিমধ্যে দেখা পাইছে সামাজিক মাধ্যমত, তথাপিতো মোৰ স্ক্ৰীণত আপোনালোকক কিছু অংশ আপোনালোকক দেখাই আছোঁ। ভূপেন বৰাক মোৰ মই কিছুমান মানে কবিতা লিখো, কবিতাবিলাকত মই মানে গালি বোলে ভিক্টৰ দাসে জেলত খাইছে ভেন্দি, ভূপেন বৰাই এটা মস্ত ডাঙৰ এতিয়া শেহতীয়াকৈ চৰ্চালৈ আহিছে যে ভিক্টৰ দাসেই ৰাইজৰ দলৰ ব্ৰেণ্ড এম্বেছাডৰ নে ষ্টাৰ কেম্পেইনাৰ হ'বলৈ গৈ আছে। 26ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন, ইতিমধ্যে বিৰোধী ঐক্যৰ মাজত ঐক্যতা নোহোৱাৰ আসনৰ বুজাবুজি কৰাৰ ক্ষেত্ৰত ৰাইজৰ দলেই বৰ্তমানলৈকে প্ৰাচীৰ হৈ আছে। অখিল গগৈয়ে মানি লোৱা নাই 15খন চিট নিদিলে তেওঁলোকে কোনো পৰ্যায়ে এই বিৰোধীৰ ঐক্যতাত থাকিব নোৱাৰে। শেষ মুহূৰ্তলৈকে অখিল গগৈয়ে আলোচনাৰ বাবে ৰৈ আছোঁ বুলি উল্লেখ কৰিছে আৰু আজিৰ দিনটোত শেহতীয়াভাৱে এটা সামাজিক মাধ্যমত লাইভ আহি অখিল গগৈয়ে জনাইছে যে ৰিপুণ বৰাই, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই তেখেতলৈ ফোন কৰিছে, অকণমান হ'লেও দাইল সিজিছে বুলি উল্লেখ কৰিছে। মুঠৰ ওপৰত বিৰোধীৰ মাজত থকা এই মিত্ৰতাৰ নিমিলা অংকটোত সময় চলি থকাৰ সময়তেই ভিক্টৰ দাসক লগত লৈ নিশা সামাজিক মাধ্যমত কৰা সেই লাইভটোৱে বিভিন্ন ধৰণে চৰ্চা লাভ কৰিছে আৰু চৰ্চা ৰাইজৰ দলৰ ভিতৰতো নোহোৱা নহয়। ৰাইজৰ দলৰ ভিতৰ চৰাটো এই ভিডিঅ'টোক লৈ চৰ্চিত হৈছে। একাংশই ক'ব বিচাৰিছে বিতৰ্কিত শিক্ষক ভিক্টৰ দাসৰ সৈতে তেওঁলোকৰ দলৰ বিধায়ক অখিল গগৈক এনেধৰণে দেখি এটা পাতল আৰু তৰল ৰূপত দেখা পাইছে সামাজিক মাধ্যমত, যিটো একেবাৰে তেওঁলোকে বিচৰা নাছিল। তেনেধৰণেও সামাজিক মাধ্যমত চৰ্চা কৰা দেখা পোৱা গৈছিল বৰ্তমান সময়ত। আনকি ৰাইজৰ দলৰ ভিতৰ চৰাত একেবাৰে ভিতৰৰ খবৰ অনুসৰি ৰাইজৰ দলৰ তৰফৰ পৰা যদিহে চিট নাপায়, যিসকল ব্যক্তিয়ে টিকটৰ বাবে ইতিমধ্যে অখিল গগৈক ফোন কৰিছে বা ৰাইজৰ দলত যোগদান কৰিছে অথবা এইবাৰ নিৰ্বাচন খেলাৰ মন মেলি সমষ্টিত তেওঁলোকে কাম কাজ কৰি আছে, তেওঁলোকে যদিহে দলীয় টিকট নাপায় তেতিয়াহ'লে ৰাইজৰ দলৰ পৰা ওলাই আহি তেওঁলোকে এটা নিজাববীয়াকৈ দল গঠন কৰিব আৰু ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ৰ কিছু কাম তেওঁলোকে নকৰাও নহয়। এক বিশ্বস্ত সূত্ৰই আমাক জনাইছে তেওঁলোকৰ দলটোত এইবাৰ নিৰ্বাচন খেলিব খোজা
সংখ্যালঘু সমষ্টিসমূহতেও তেওঁলোকে টাৰ্গেট কৰিব কিন্তু এয়া সময়ৰ লগে লগে গম পোৱা যাব যে ৰাইজৰ দলৰ ভিতৰত থকা এই উলম্ব বিভাজনটোক কেনেধৰণে ৰাখিব পাৰে অথবা পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ ৰূপ লয় ক্ষমা কৰিব কেনেধৰণৰ ৰূপ লয় আজিৰ এই প্ৰতিবেদনৰ ভিডিঅ'ত আপোনালোকক জনাই আছোঁ যে ভিক্টৰ দাস ৰাইজৰ দলৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব গৈ আছে ভিক্টৰ দাসে সামাজিক মাধ্যমত অহা লাইভটোত কৈছে যে দুই এখন মিটিং হেনো তেওঁ কৰিব আনকি টুপি আৰু লুঙিৰ প্ৰসংগও সেই সামাজিক মাধ্যমৰ লাইভটোত দেখা পোৱা গৈছিল য'ত অখিল গগৈয়ে কৈছিল যে দুই এখন মিটিঙত ভিক্টৰ দাসক লৈ যোৱা হ'ব কিন্তু ভিক্টৰ দাসে অসাংবিধানিক শব্দসমূহ প্ৰয়োগ কৰিব নোৱাৰিব যদি অসাংবিধানিক শব্দসমূহ প্ৰয়োগ কৰে তেতিয়াহ'লে ভিক্টৰ দাসৰ যোৱাৰ বাবে ভোট নাপাব বুলি উল্লেখ কৰিছে মুঠৰ ওপৰত এই লাইভটোক লৈ এতিয়া জমি আছে সামাজিক মাধ্যম আনহাতে ভিক্টৰ দাসে ৰাজনীতিত যোগদান নকৰোঁ বুলি উল্লেখ কৰিছে যে মই ৰাজনৈতিক দলত যোগদান নকৰোঁ কিন্তু অখিল গগৈক ভাল পায় অখিল গগৈ মানুহ হিচাপে কম্প্ৰমাইজ নকৰা এজন ব্যক্তি বুলি কৈছে যে বিক্ৰী কৰিব নোযোৱা অৰ্থাৎ বিক্ৰী নোযোৱা এজন বিধায়ক অখিল গগৈ বুলি উল্লেখ কৰিছে আৰু লগতে নিজৰ নামো উল্লেখ কৰি কৈছে যে ময়ো বিক্ৰী নোযোৱা এজন ব্যক্তি অসমত বৰ্তমান দুজনেই ব্যক্তি থকা বুলি উল্লেখ কৰিছে ভিক্টৰ দাস আৰু অখিল গগৈৰ মাজত চলা সেই সামাজিক মাধ্যমৰ লাইভটোত আমি দেখিবলৈ পাইছোঁ বা এনেধৰণে লাইভ কৰিছে আৰু এই লাইভটোক লৈও বিভিন্নজনে ৰাজনৈতিক মহলত আৰু সচেতন মহলে বিভিন্ন ধৰণে চৰ্চা কৰিছে একাংশই সমালোচনা কৰিছে একাংশই গঠনমূলক দিশত ইয়াক চাইছে সমালোচনা কৰা ব্যক্তিসকলে ভাবিছে যে এতিয়া এজন জনপ্ৰতিনিধিয়ে কেমেৰাৰ সন্মুখত সামাজিক মাধ্যমত লাইভ আহি ভিক্টৰ দাসৰ দৰে এজন ব্যক্তি যিয়ে সুৰা সেৱন কৰি থাকে সামাজিক মাধ্যমত লাইভ আহি আনহাতে সুৰাৰ কথাই পাতি আছে কেনেকুৱা জননেতা হ'ব পাৰে অখিল গগৈ তেওঁ জনসাধাৰণৰ বাবে অখিল গগৈৰ দায়বদ্ধ কিমান এনেধৰণেও সমালোচনা নকৰা নহয় আৰু একেখিনি সময়তে একাংশই কৈছে যে বিতৰ্কিত শিক্ষক ভিক্টৰ দাসক জেলৰ পৰা ওলাই যোৱাৰ পিছত যদি অখিল গগৈ সান্নিধ্য পায় যদি এটা গতিপথ লয় তেনেহ'লে সেয়া ভাল কথা ভয় নকৰোঁ বিশ্ব বাৰেণ্য ঠাকুৰ এইটো মোৰ ষ্টুডেণ্ট হয় নেকি ইয়াৰ ঘৰটো আগত বেয়া কথা নকবি কালি আমাৰ ভাল ভাবে মোৰ ষ্টুডেণ্ট বিলাকে মোৰ বহুত বঢ়িয়া মাল হয় বঢ়িয়া এটা লিখিছে লুঙি টুপি পিন্ধি দুইটা লুঙি টুপি পিন্ধি ল'ব দিছে দুটাই লুঙি টুপি পিন্ধিলো আবে এটা কথা আবে তই লুঙি টুপিৰ দম তই নাজানো কেলা তই জেল খাটা নাই লুঙি টুপিৰ যিটো দম নকেলা কলিজা কাঢ়ি খাই দিব কেলা লুঙি টুপি বোলে কেৰাৰে তুই ওই কেইখনমান মিটিং মাৰিম ৰ আপোনাৰ মিটিং আছে নাই আছে মিয়ালেণ্ডত ওলাবি মই ৰাতি 2টা মই কেইখনমান মিটিং মাৰিব লাগিব শিৱানী দত্ত কালি মোৰ বহুত ভাঙি বিয়ানি উভত মাতি তোৰ বাকী চব ঠিকে থাকিব বেয়া ভাত মাতি দিবি নহয় মিটিঙত মোৰ বয়ানত মাতিলে গ'ল আৰু চব ভূত ভাগি মোৰ চব হাৰি এবাৰ চেচ আজি ভিক্টৰ দা 20,000 পাৰ হ'ব চাও দেচোন আমাৰ মানুহখিনিৰ দম আছে নাই আমি শ্বেয়াৰ মাৰো দেচোন আমি 20,000 পাৰ কৰি হেমন্ত বিশ্ব শৰ্মাক বুজাই দিওঁ কেলা ভিক্টৰ দাসৰ টিআৰপি বেছি কেলা লেটস ডু ইট মামা যাও দে আমাৰ দম আছে নাই হা জুবিনাৰ ভিডিঅ'টো যদি চাইছিলো লাইভ কৰিছিলে পুৰা কৈছে যে বেয়া নকবা এটা বুজিও পায় তোৰ ভিডিঅ'ত ওলাব ইচ্ছা গৈছে নেকি মই ওলাই কি তই দেখাত সেক্সি ল'ৰাটো ওলাব ইচ্ছা গৈছে যদি এটা বাদ দে তই এটা ধুনীয়া গান গান দুটামান আহি আছে এই দাদাক শুনাইছো মই চালিয়াকে দাদাক মই শুনাইছো মোৰ দাড়ি কেইটা কি মজা দাড়ি গম পাইছে নাই অখিল গগৈৰ জিন্দগীত এইটো দাড়ি নহয় আমাৰ আহোমৰ দাড়ি ইমান কোন এইটো কোনে বগা হৈ যায় কি কৰিম মই কি কৰিম এই কোনে বগা অখিল গগৈৰ জিন্দগীত ইমান দাড়ি নহয় মই কৈ দিলো মই অথবা এখন ৰাজ্যৰ প্ৰশাসন যন্ত্ৰৰ লগত জড়িত থকা অসম আৰক্ষী বিষয়াকো তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণে গালি গালাজ পাৰে কিন্তু অসাংবিধানিক শব্দ প্ৰয়োগ কৰাৰ বাবে ভিক্টৰ দাসক এতিয়া সমৰ্থন নকৰাও একাংশ সামাজিক মাধ্যমত বিভিন্নজনে এই কথাও স্পষ্ট ৰূপত প্ৰকাশ কৰিছে শিক্ষক ভিক্টৰ দাসে তেওঁৰ যিটো প্ৰফেশ্যন শিক্ষকতা সেয়া আগবঢ়াই নিলে ভাল হ'ব বুলি সামাজিক মাধ্যমত ভিক্টৰ দাস প্ৰসংগত অনুৰাগীসকলে লিখা আৰম্ভ কৰিছে কিন্তু আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাই আছোঁ 26ৰ বিধানসভা নিৰ্বাচনত
ব্ৰেণ্ড এম্বেচেডৰ হ'বলৈ গৈ আছে নেকি ভিক্টৰ দাস ৰাইজৰ দলৰ ষ্টাৰ কেম্পেইনাৰ হ'ব নেকি ভিক্টৰ দাসে ইছ্যু হিচাপে ল'ব নেকি #জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন ক্ষেত্ৰক ৰাইজৰ দলে ইছ্যু হিচাপে লৈ আৰম্ভ কৰিব নেকি শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁলোকৰ যাত্ৰা ৰাজনৈতিক সভাসমূহত দেখা পোৱা যাব নেকি ভিক্টৰ দাসক য'ত ক'ব যে জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে ৰাইজৰ দলৰ চৰকাৰৰ প্ৰয়োজন য'ত অখিল গগৈ আৰু ভিক্টৰ দাস একেলগে মঞ্চত থিয় হৈ ক্ষুধাধাৰ সমালোচনা কৰি যাব চৰকাৰখনক তেনেধৰণৰ এটা পৰিৱেশ কৰিব গৈ আছে নেকি ৰাইজৰ দলে এনেধৰণেও চৰ্চা হৈ আছে এতিয়া ৰাজনৈতিক মহলত কিন্তু এয়া সকলো বিষয় সময়ত গম পোৱা যাব শেহতীয়াভাৱে ভিক্টৰ দাস আৰু অখিল গগৈ প্ৰসংগত যি সামাজিক মাধ্যমত লাইভ হৈছিল কালি নিশা তাৰ এটা অংশ আপোনালোকক দেখাই লৈছোঁ হাত পাতিলে মত পায় দাড়ি টানি চেচ কৰিব আজি নাই এনেকুৱা নহয় গান আমি বঢ়িয়া গান হে নায়ক হব খুজি খলনায়ক হলি কিনো বিধি সকৰো ও যাকে আপোন কৰি লাকুৱালি ও সিয়ে আতৰেচোন কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে ভিক্টৰ দাসৰ কাষত কোনো নাই আৰে মই আছোনে নাই তোৰ লগত এতিয়া আজি অখিল গগৈ কিডনী এটা লৈ যাম ইমান কেলে হেমন্তৰো নাথাকে কোনো নাই তোৰ কাষতো আজি আপোন বুলিবলে জন অৰণ্যৰ মাজত গৈছে অকল খৰে অসমীয়া জাতিটো ইমান দম থকা জাতি হ'ব লাগিব যে জুবিন ক্ষেত্ৰৰ কাৰণে আমি চৰকাৰৰ পৰা পইচা নলওঁ কেলা আমি চবে লগ লাগি জুবিন ক্ষেত্ৰ বনাম ইয়াৰ কিডনী এটা লৈ যাম মই ঠিক আছে জুবিন ক্ষেত্ৰৰ কাৰণে মই জুবিন ক্ষেত্ৰৰ কাৰণে চৰকাৰী পইচা দি মই জুবিন ক্ষেত্ৰ নবনাওঁ মই চবৰ পৰা পইচা উঠাম একাউণ্টৰ হিচাপ মই দিম ভিক্টৰ দাসৰ ওপৰত বিশ্বাস আছে নে কাৰ আছে কিমান মানুহৰ ভিক্টৰ দাসৰ ওপৰত এইটো বিশ্বাস আছে ভিক্টৰ দাস 1 টকা নাখায় খুজি খাম বে মদ খুজি খালে পাম ন পিছত বোলে মদে নাপায় দিব তোক দে তই মোৰ লগত থাকিলেতো বেছি কামলৈও নাপা বিয়াৰ এটা পাবি আৰু ঠিক আছে হাঁহি তৎপৰ এনিৱেজ চবকে আই লাভ ইউ চবকে এটাই কথা কওঁ যে তোৰ তাৰ পৰা মই চুমা এটা দি দিওঁ চবকে চুমা বাবা gives you a চুমা বাবা ঠিক আছে উৎপাদ ইম্পৰ্টেণ্ট অলপ প্লেন কৰি চলিম ঠিক আছে কাম কৰিব মানুহ লাগিব এতিয়া যে মই অলপ মানুহৰ দৰকাৰ মানুহ পাম নে নাই মই নাজানো বাট আই নিড সাম পিপল আউট দেয়াৰ আই সিৰিয়াসলি নিড সাম পিপল এই 26ৰ ইলেকশ্যনত খেলা হ'ব মই অখিলদাৰ কেইটামান মিটিং মাৰিম কিন্তু মই কেলা ৰাইজৰ দল জইন নকৰিম মই কেলা এইবিলাক কেলা জইন কৰা মই ভাল পাওঁ কেলা মানুহ মোৰ এটা বেলেগ কথা ৰিলেশ্যন কিন্তু মই কোনো পলিটিকেল পাৰ্টি জইন কৰা নাই গম পাইছ নাই I love you guys. Thank you. এতিয়া বিচাৰ আপোনালোকৰ ওপৰত ডিবি নিউজ চাই থকা প্ৰতিজন দৰ্শকৰ ওপৰত আপোনালোকে মতামত দিয়ক কমেণ্ট দিয়ক সঁচাকৈ ভিক্টৰ দাসে ৰাজনীতি নকৰোঁ বুলি কোৱা ভিক্টৰ দাসে প্ৰত্যক্ষভাৱে ৰাজনীতিত যোগদান নকৰি পৰোক্ষভাৱে এটা ৰাজনৈতিক দলৰ সভাসমূহত অংশগ্ৰহণ কৰি ষ্টাৰ কেম্পেইনাৰ হ'বলৈকে গৈ আছে নেকি অথবা ব্ৰেণ্ড এম্বেচেডৰ হ'বলৈকে গৈ আছে নেকি আপোনালোকে আপোনালোকৰ মতামতসমূহ ধাৰণাসমূহ আপোনালোকে লিখিব পাৰে